মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা যেতিয়াৰ পৰা ৰিজাল্ট দিছে তেতিয়াৰ পৰা বিভিন্ন কমেণ্ট মই পাই আছোঁ আৰু তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক বুজাই দি আছোঁ, কাৰণ চেনেলটো হৈছে তোমালোকক বুজাই দিয়াৰ ক্ষেত্ৰত। আৰু তোমালোকক মই কৈয়ে আছোঁ যে ৰিচেকিঙৰ আশাটো একেবাৰে কম। আজি ভিডিঅ'টোত মই আৰু ডিটেইলছ দিম, তোমালোকে কি কৰিবা তোমালোকৰ ওপৰত সিদ্ধান্ত হ'ব এতিয়া কি কৰা উচিত। বহু ছাত্ৰ ছাত্ৰীয়ে মই যেতিয়া কৈছোঁ এডমিশ্যন ল'ব লাগে বুলি, বহু ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এডমিশ্যন লৈছে বা এডমিশ্যন নল'লেও তেওঁলোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিছে, আৰু মানে যিটো 2025ৰ কাৰণে লক্ষ্য কৰি। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে মানে টিউশ্যনো লৈছে মোৰ তাত, যিটো অনলাইন মাধ্যমত টিউশ্যন আজিৰ পৰা ক্লাছ ষ্টাৰ্টেই হৈছে। যিবিলাকে ল'ব বিচাৰিছে ল'ব পাৰিবা, কিন্তু বহুতে লৈছে কাৰণ তেওঁলোকে যেতিয়া মাচুলটো গম পাইছে তেতিয়াই তেওঁলোকে য়েছ বুলি কৈছে, কাৰণ 200 টকা 3 মাহৰ কাৰণে 200 টকা, 3 মাহৰ কাৰণে 200 টকা মেথছ, ছায়েন্স, ইংলিছ, গ্ৰামাৰ লগতে আন ছাবজেক্টকেইটা কিবা নোৱাৰিলে দেখাই দিয়া হ'ব। গ্ৰুপ খোলা হৈছে, গতিকে বহুত সঁহাৰি পাইছোঁ, তাৰ বাবে অশেষ ধন্যবাদ তোমালোকে মোক বিশ্বাস কৰি লোৱাৰ বাবে। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকে এটা ভাল ফলাফল দিয়াৰ কাৰণে। এতিয়া কথা হৈছে ৰিচেকিঙৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ৰিচেকিং কৰা আশা কৰি থাকা, ৰিচেকিং আহিব কৰিম তেনেকুৱাকৈ যে আশা কৰি থাকা, তেতিয়াহ'লে তোমালোকৰ ভুল হৈছে, কাৰণ বহু সময় নাই, বহু সময় গুচি গ'ল। মেট্ৰিকলৈ যেতিয়া 2025লৈ মেট্ৰিকলৈ ক'ত কিমান মাহ আছে তোমালোকে নিজে বিবেচনা কৰা। আৰু ৰিচেকিং কৰালৈকে যে এতিয়ালৈকে যে অহা নাই, কাৰণ তোমালোকে ৰিচেকিং কৰাৰ অপশ্যন যদি অহা নাই, আহোঁতে তোমালোকৰ 15 দিনমান খোলা দিব পৰ্টেল। তাৰপিছত ৰিচেকিং কৰাৰ পিছত টিচাৰে চাওঁতে তেনেকুৱাকৈ এমাহমান বা 15 দিনমান সময় ল'ব। লগতে তোমালোকৰ আগষ্ট ছেপ্টেম্বৰ গুচি যাব, আৰু ছেপ্টেম্বৰ অক্টোবৰ বা তোমালোক পাছ কৰিলা, ছেপ্টেম্বৰ মানত তোমালোকক এডমিশ্যন দিব নেকি? গতিকে তেনেকুৱাকৈ ৰিচেকিঙৰ অপশ্যন এতিয়ালৈকে অহা নাই, অহাৰ চান্সো মোৰ বোধেৰে নাই। আহিলেহেঁতেন, ইয়াত কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। গতিকে তোমালোকে ৰিচেকিঙৰ ওপৰত আশা কৰি থকাটো তোমালোকৰ ভুল হৈছে। যদি আহেও, মই কৈছোঁ যদি আহেও তোমালোকে কৰি থবা। ৰিচেকিং কৰিলে যে তুমি পাছ কৰিবা সেইটোতো কথা নহয়। গতিকে তোমালোকে ৰিচেকিং আহিলে কৰিবা, সেইটো আহিলে কৰি দিবা, কাৰণ মই জনাই দিম, সেইটো বেলেগ কথা। কিন্তু এতিয়া তোমালোকে যিবিলাকে মানে ৰিচেকিঙৰ ওপৰত আশা কৰি তোমালোকে পঢ়া শুনা কৰা নাই, তোমালোকে এবছৰটো লছ হ'বই, লগতে এই বছৰটো তোমালোকৰ গুচি যাব। গতিকে মই তোমালোকক ভালদৰে কৈছোঁ, তোমালোকে পঢ়া শুনা ষ্টাৰ্ট কৰা। আৰু মোৰ লগতো টিউশ্যন ল'ব পাৰিবা। আজি যিহেতু জুলাই 1 তাৰিখৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট হৈছে, গতিকে তোমালোকে জইন হ'ব পাৰিবা। যিটো নাম্বাৰ আছে নাম্বাৰটো SMS কৰি। আৰু তোমালোকক মই যিমান পাৰোঁ চেষ্টা কৰিম। বহু ছাত্ৰ ছাত্ৰীয়ে যিটো সঁহাৰি জনাইছে, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে বেছি আছে, লগতে নতুনকৈ যিবিলাকে দিব তেওঁলোকো আছে। গতিকে তোমালোকে জইন হ'লে হ'ব পাৰিবা মাত্ৰ 200 টকাত 3 মাহৰ কাৰণে। তাৰপিছত যদি ভাল পোৱা তেনেহ'লে তোমালোকে 50 টকাকৈ মান্থলি দি গ'লে হৈ যাব ছাত্ৰ ছাত্ৰীসকল। গতিকে তোমালোকে অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰতে SMS কৰা। ঠিক আছে, বাই। ভালদৰে পঢ়া শুনা কৰিবা। গতিকে তোমালোকে নিজে বুজি পোৱা হৈছে, তোমালোকে নিজে কথাখিনি বুজি কিনে তোমালোকে এটা সিদ্ধান্ত ল'বা।